এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱে গা ধোৱা পাটনাত। ইয়াৰ পৰাই পানী তুলি শংকৰদেৱে ইয়াতে গা ধুইছিলে বোলে। এয়া ধুনীয়াকৈ লিখিছে গুৰুৰ ব্যৱহৃত পাটনাত। আমি তাৰ পৰা আহি আছোঁ এতিয়া। আমাৰ খানা বনাই আছে হিন্দুৱে খানা বনাই আছে ইয়াতে বঙাপাত। তালৈ আহি আছোঁ এতিয়া আমি। ইফালে আমাৰ ছোৱালী আৰু জেঠাইকে আগত গৈ আছে। চিম্পী বাইদেউ ইফালে আমাৰ জোন বাইদেউ আহি আছে। ইফালে পিতাইক আনিব দিলোঁ মুড়ি, বোলো আন মাছক দিবি, আৰু সি আনি পেলাই মাছক দিছেহি। সেই দেখিছেনে কেনেকৈ মাছবোৰে আহি খাইছেহি নহয়, মুড়িবোৰ দেখিয়ে ভাল লাগি গৈছে হয়নে? ধৰিম যেন তেনেকুৱা লাগে, ইমান ডাঙৰ ডাঙৰ মাছ। ইটো দেখিছেনে ৰঙা কমন কাপ, গল্ডেন ফিছ। আৰু ভিনদেউৱে এইফালে বনাই আছে, ইয়াত দেখিছেনে যা যোগাৰ কৰি অকলে অকলে বনাই আছে। আৰু মানুহজন আছে মানে গাড়ী ড্ৰাইভাৰজন। আৰু তাৰপিছত আমি আকৌ আহিলোঁ কীৰ্তন ঘৰলৈ। ছোৱালীয়েও মুড়ি পেকেট এটা আনি খাই আছেহি, তাইকো বোলে মুড়ি খাব লাগে। আৰু এয়া প্ৰসাদ ভগাইছে, নাম গোৱা হৈ গ'ল। এয়া মই আকৌ ছোৱালীক কোচত লৈ আছিলোঁ যে, এখন দুখনকৈ 3খন পাত পালোঁ। প্ৰসাদত থকা নাৰিকলবোৰ খাই কোনে কোনে ভাল পায়? মই হ'লে নাৰিকলবোৰ খাইহে ভাল পাওঁ। আৰু ইয়াৰ পৰা এতিয়া যামগৈ, ইয়াতে নাম সামৰিলে। এয়া মানুহবোৰো ওলাই ওলাই আহিছে আৰু ফটো উঠিছে। এতিয়া আমি আহি পেলাই ইয়াতে পাই গ'লোহি। আৰু এয়া চাহ, ব্ৰেড, বিস্কুট এনেকৈ খাব লৈছোঁ। ঘৰত যিহেতু একোৱে খাই আহে নাই চাহকাপৰ বাহিৰে, ইয়াতে ধুনীয়াকৈ খাই লওঁ। আৰু ভাতো হৈছেহি আৰু প্ৰায়। আৰু মই এইফালে চালাডখিনি ৰেডি কৰিছোঁ। ছোৱালীয়ে আকৌ কাকায়েকৰ লগত ওচৰৰ দোকানখনৰ পৰা আকৌ ইয়াৰ চশমা এযোৰ কিনি আনিছেগৈ। ইয়াত পিন্ধি পেলাই আকৌ মোক দেখাইছে। আৰু এইফালে ফাৰ্ষ্ট মানে যিহেতু পাতি এখনে আনিলোঁ, ফাৰ্ষ্ট বোলো দেউতাহঁতে খাই লওক, আমাৰ ছোৱালীকণকো বহাই দিছোঁ। তাৰপিছতে আমি এয়া খাবলৈ বহিছোঁ। আমি মাইকী কেইজনী মানে আমি 4জনী, আৰু মায়েও খালে, ভিনদেউও খালে, চবেই খালে। আমি 4জনীয়ে পিছত খাইছোঁ। দেখিছেনে দাইল, আচাৰ, চালাড, এয়া পনীৰে ৰহৰ দাইলে বনাইছে ভিনদেউৱে, আৰু নেমু এনেকৈ আৰু পোহৰে পোহৰে আমি ওলাই আহিছোঁ। আৰু মিতিৰৰ মানে মানুহ দুঘৰমানৰ ঘৰত সোমাবলৈ আছে। এয়া এঘৰত সোমাইছোঁ। আৰু আহিয়ে দেখিছেনে ইমান ধুনীয়াকৈ নাৰ্জী ফুলবোৰ ফুলি আছে। চাওকচোন নাহে বোলে। আৰু এয়া আমাৰ ছোৱালীকণে খেলি আছে জোলনাত।